সকলোকে স্বাগতম জনাইছো মোৰ স্মাৰ্ট ক্লাছলৈ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি আমি স্মাৰ্ট ক্লাছত আলোচনা কৰিম দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ অৰ্থনীতিৰ অতি এটা গুৰুত্বপূৰ্ণ বিষয় তোমালোকৰ অৰ্থ বিজ্ঞানত মুদ্ৰাৰ বিষয় আছে এই মুদ্ৰাৰ সংজ্ঞা আমি পাইছো মুদ্ৰাৰ বৈশিষ্ট্য পাইছো আজি আমি পঢ়িম মুদ্ৰাৰ কাৰ্যনো কি গতিকে আহাচোন তোমালোকে পুনে পুনে আমাৰ স্মাৰ্ট ক্লাছলৈ যাওঁ আৰু মনোযোগী হবা আমাৰ আলোচনাৰ মূল বিষয়বস্তু আছে মুদ্ৰাৰ কাৰ্যাৱলী মুদ্ৰাৰ কাৰ্যাৱলী পঢ়াৰ আগতে আমি মুদ্ৰানো কি এটো জনাটো অতি জৰুৰী মুদ্ৰা হৈছে বিনিময়ৰ মাধ্যম আৰু এই মুদ্ৰাই কি কয় সামগ্ৰীৰ মূল্যৰ মাপকাঠি হিচাপে কাম কৰে আৰু ভৱিষ্যতৰ দেনা পাওনাৰ পৰিশোধ কৰাৰ এক উপায় হিচাপে কাম কৰে একে সময়তে ভৱিষ্যতৰ ভঁৰাল হিচাপেও কাম কৰে গতিকে ইয়াৰ ওপৰত ভিত্তি কৰি আমাৰ আজিৰ এই আলোচনা হ'ব এই কাৰ্যাৱলীনো কেনেকৈ সম্পাদন কৰে এতিয়া আধুনিক অৰ্থনীতিত মুদ্ৰা হৈছে অৰ্থনৈতিক জীৱনৰ প্ৰধান ভিত্তি মুদ্ৰাৰ সহায়ত সকলো লেনদেন হয় তোমালোকে জানাই কথাটো গতিকে লগতে মূল্য নিৰ্ধাৰণ সঞ্চয় সহজ হয় ইংৰাজীত সেইকাৰণে কোৱা হৈছে Money is a matter of functions for অর্থাৎ মুদ্রায় চাৰিটা কাৰ্য সম্পাদন কৰে বিশেষকৈ কাৰ্যকেইটা আছে a medium a measure a standard and a store অর্থাৎ মুদ্ৰাৰ প্ৰধান চাৰিটা কাৰ্য হ'ল এনেকুৱা ধৰণৰ প্ৰথম কাৰ্যটো হৈছে বিনিময়ৰ মাধ্যম medium of exchange বিনিময় প্ৰথাত কি হৈছিল সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময় হৈছিল আৰু ইয়াত নানা ধৰণৰ সমস্যাই দেখা দিছিল ইয়াৰ বিকল্প স্বৰূপে শেষত ওলালে কি মুদ্ৰা আৰু এই মুদ্ৰা ব্যৱস্থাত সামগ্ৰীৰ পৰোক্ষ বিনিময় কৰা হয় এটা উদাহৰণ তোমালোকে ললে নিশ্চয় ভালকৈ বুজি পাবা মই দেখাই দিছো চাউল উৎপাদনকাৰীয়ে কি কৰে চাউল যেতিয়া উৎপাদন কৰে বিক্ৰী কৰে বিক্ৰীৰ বিনিময়ত কি লাভ কৰে মুদ্ৰা লাভ কৰে আকৌ সেই মুদ্ৰাটোৱে তেওঁ কি কৰে অন্য সামগ্ৰী কিনে যিবিলাক তেওঁৰ প্ৰয়োজন ধৰি ললো কুঁহিয়াৰকে কিনিলে চেনিকে কিনিলে এনেকুৱা ধৰণৰ কথা সেয়েহে আমি ক'ব লাগিব যি মুদ্ৰাই বিনিময়ৰ মাধ্যম হিচাপে কাৰ্য সম্পাদন কৰিব নোৱাৰে সি মুদ্ৰা নহবই গতিকে বিনিময়ৰ মাধ্যম হিচাপে কাম কৰাটো মুদ্ৰাৰ আটাইতকৈ গুৰুত্বপূৰ্ণ কাৰ্য দ্বিতীয় কাৰ্যটো হ'ল মূল্যৰ মাপকাঠি অৰ্থাৎ মেজাৰ অফ ভেলুজ সকলো আৰ্থিক সামগ্ৰীৰ মূল্য থাকে মুদ্ৰাৰ সহায়ত সেই মূল্য আমি প্ৰকাশ কৰোঁ নিৰ্দিষ্ট এককত উদাহৰণ যদি লওঁ চাওঁ বতাহ সূৰ্যৰ ৰশ্মি পানী আদি এইবিলাক হ'ল মুক্ত বস্তু পৃথিৱীত এনেই পায় এইবিলাক ঠিক তেনেকে ধান কাপোৰ গাড়ী এইবিলাক হ'ল আৰ্থিক সামগ্ৰী কাৰণ এইবিলাক দাম দিব লগা হয় ইয়াৰ মূল্য আমি পৰিশোধ কৰিব লগা হয় মুদ্ৰাৰ মাধ্যমত সেয়েহে মুদ্ৰাই এই সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে মৰমৰ ছাত্ৰ ছাত্ৰীসকল মুদ্ৰাৰ আৰু এটা অতি গুৰুত্বপূৰ্ণ কাৰ্য হৈছে স্থগিত দেনা পাওনাৰ মান অৰ্থাৎ ষ্টেণ্ডাৰ্ড অফ ডিফাৰ্ড পেমেণ্ট পিছত আমি যিবিলাক দেনা পাওনা কাৰোবাক দিব লাগে কাৰোবাৰ পৰা পাব লাগে বাকী ঋণ দিয়া সকলোবিলাক হিচাপ মুদ্ৰাৰ মাধ্যমতেই হ'ব তেনে সকলো বেচা কিনা লগে লগে পৰিশোধ কৰিব পৰা নাযায় গতিকে ঋণ লওঁতাসকলে ঋণ লোৱা দিয়াসকলে ঋণ পৰিশোধ কৰা এইবিলাক ক্ষেত্ৰত পৰিশোধৰ বাবে সময় লাগে হয়নে নহয় হয় গতিকে সকলোৱে যে স্থগিত দেনা পাওনা দিবলৈ থকা পাবলৈ থকা হিচাপ নিকাচবিলাক গতিকে কিহৰ ওপৰত কৰা হয় তেতিয়াহ'লে মুদ্ৰাৰ ওপৰতেই প্ৰকাশ কৰা হয় গতিকে এইটো হৈছে মুদ্ৰাৰ অন্যতম কাৰ্য 4 নম্বৰ কাৰ্যটো কি মুদ্ৰাৰ মূল্যৰ ভাণ্ডাৰ হিচাপে কাম কৰে মুদ্ৰাই অৰ্থাৎ ষ্ট'ৰ অফ ভেলু সামগ্ৰী সঞ্চয় কৰি ৰাখিব নোৱাৰি বিনিময় প্ৰথাত এইটো ডাঙৰ সমস্যা আছিল বহুত দিনলৈ থব নোৱাৰি বস্তু নষ্ট হৈ যায়
গতিকে ভঁৰালৰ কামটো কৰিব পৰা নাছিল কিন্তু মুদ্ৰাই সঞ্চয় কৰি ৰখাব পৰা যায় আৰু ভৱিষ্যতলৈ প্ৰয়োজন সময়ত যেতিয়াই দৰকাৰ হয় ইয়াক আমি ব্যৱহাৰ কৰিব পাৰো সেয়েহে কি বুলি কৈছে মুদ্ৰা হৈছে মূল্যৰ ভাণ্ডাৰ কিন্তু ইয়াতো কিছুমান কথা আছে যদি মুদ্ৰাৰ মূল্য স্থিৰ হৈ নাথাকে দাম অবিৰতভাৱে যদি বৃদ্ধি পায় মুদ্ৰাস্ফীতি হয় তেতিয়াহ'লে আকৌ সোণ ভূমি বা অন্য সম্পদহে ভাণ্ডাৰৰ ভূমিকা ল'ব গতিকে আমি যেকেইটা কাম এতিয়া উল্লেখ কৰিলো ইয়াৰ ভিতৰত প্ৰথম যি দুটা কাম অতি গুৰুত্বপূৰ্ণ যাক আমি উলাই কৰিব নোৱাৰো বা এৰিব নোৱাৰো গতিকে প্ৰথম দুটা কাৰ্য কি আছিল বিনিময় মাধ্যম আৰু মূল্যৰ মাপকাঠি এই কাৰ্য দুটাক মুখ্য বা প্ৰাইমেৰী ফাংচনস বোলা হয় পাছৰ যি দুটা কাৰ্য আমি কথা উল্লেখ কৰিছিলো স্থগিত দেনা পাওনাৰ মানদণ্ড আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে যে ইহে কাম কৰে মুদ্ৰাই এটো হল তাৰ গৌণ কাৰ্য সেকেন্ডাৰী ফাংচনস বা ইয়াৰ উপৰিও উপনৈমিত্তিক কাৰ্য হিচাপেও ই কিছুমান কাৰ্য সম্পাদন কৰে যেনে জাতীয় আয় কিহৰ ওপৰত প্ৰকাশ কৰা হয় মুদ্ৰাৰ ওপৰত প্ৰকাশ কৰা হয় কৰ ব্যৱস্থা কিহৰ যোগেদি সংগ্ৰহ কৰিব মুদ্ৰা যোগেদি আৰু ইয়াৰ যোগেদি ধনী দুখীয়াৰ মাজত ইটো বৈষম্য হেতু হ্ৰাস কৰিবলৈ চেষ্টা কৰে ঠিক তেনেকে চৰকাৰে মুদ্ৰাৰ সহায়ত দৰিদ্ৰ শ্ৰেণীৰ কল্যাণমূলক কামবিলাক কৰিব পাৰে এইবিলাক হ'ল ইয়াৰ নৈমিত্তিক কাৰ্যৱালী গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমি সংক্ষেপে আজি আলোচনা কৰা বিষয়বস্তুখিনিত কেইবাটাও কথা জানিব পাৰিলো যে মুদ্ৰাৰ প্ৰধান কাৰ্য চাৰিটা মিডিয়াম মেজাৰ ষ্টেণ্ডাৰ্ড ষ্ট'ৰ ইয়াৰ ভিতৰত মুখ্য কাৰ্য দুটা কথা ক'লো প্ৰাইমেৰী আৰু দুটা সেকেন্ডাৰী কাৰ্য আৰু মুদ্ৰাই কি কৰে অৰ্থনৈতিক জীৱনৰ আমাৰ মূল আধাৰ হিচাপে কাম কৰি আছে আৰু মূল্য যদি স্থিৰতা নাথাকে তেতিয়াহলে মুদ্ৰাই ভাণ্ডাৰ হিচাপে কাম কৰাত ব্যৰ্থ হ'ব এই কথাবিলাক আমি খন্তেকতে পালো এতিয়া তোমালোকে আলোচনা কৰাৰ অন্তত নিশ্চয় মনলৈ কিছুমান প্ৰশ্ন আহিব লাগে আৰু এই প্ৰশ্নখিনি কেনেকৈ কৰিবা বা কেনেকুৱা ধৰণৰ প্ৰশ্ন হ'ব পাৰে চাওঁ আহা যিবিলাক তোমালোকে এতিয়া কৰিবলৈ সক্ষম হ'বা যে প্ৰথম প্ৰশ্নটো এনেকুৱা মুদ্ৰাৰ চাৰিটা প্ৰধান কাৰ্য কি কি উদাহৰণ দি লিখা ঠিক তেনেকে মুদ্ৰা বিনিময় মাধ্যম হিচাপে কেনেকৈ কাৰ্য সম্পাদন কৰে এইটো এটা স্থগিত দেনা পাওনাৰ মানদণ্ডৰ অৰ্থ কি বা মুদ্ৰাই মূল্যৰ ভাণ্ডাৰ হিচাপে সদায় কাৰ্য সম্পাদন কৰিবনে যদি কৰিব যুক্তি দিয়া যদি নকৰে তাৰো যুক্তি দিয়া বা শেষত আমি যেটো পাইছিলো মুদ্ৰাৰ উপনৈমিত্তিক কাৰ্য কেইবাটাও আছে উল্লেখ কৰা এই প্ৰশ্নটো বেছিকৈ আহি থাকে আৰু এই প্ৰশ্নটো সাধাৰণতে চকুত নপৰে এনেকুৱা ধৰণৰ কথা আমি মুখ্য কাৰ্য গৌণ কাৰ্যবিলাকে পঢ়ি থাকো কিন্তু নৈমিত্তিক কাৰ্য উপনিমিত্ত কাৰ্যবিলাক থাকি যাব পাৰে গতিকে এইটো তোমালোকে বেছিকৈ গুৰুত্ব দিবা ইম্পৰ্টেন্ট লিখি লোৱা গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকক আজি ইমানটোৱেই আজিৰ স্মাৰ্ট ক্লাছত আমি আলোচনা কৰিলো আৰু স্মাৰ্ট ক্লাছৰ আজি ক্লাছ শেষ কৰাৰ আগতে তোমালোকক এটাই কওঁ যে মোৰ জ্ঞান সাগৰ সলিউশন যেটো ইউটিউব চেনেল আছে তোমালোকৰ বাবেই আছে গতিকে এইটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা লগৰ ল'ৰা-ছোৱালী লগৰ ছাত্ৰ ছাত্ৰীক এই বিষয়ে জনাবা লগতে মোৰ ফেসবুক পেজ পংকজ বৰাও তোমালোকে ফলো কৰিব পাৰা তাতো এই ধৰণৰ গুৰুত্বপূৰ্ণ তোমালোকৰ দৰকাৰী ভিডিঅ'বিলাক উপলব্ধ হৈ আছে গতিকে আজিলৈ আহিছো থ্যাংক ইউ once again and see you again with a new video thanks